আগতে আমি আগৰ ভিডিঅ'বিলাকত কি কৰিছিলোঁ অপাৰেটৰৰ এৰিথমেটিক অপাৰেটৰ ৰিলেচনেল লজিকেল অপাৰেটৰ এছাইনমেণ্ট অপাৰেটৰ ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্ট অপাৰেটৰ এই অপাৰেটৰ কেইটাৰ আগতে পোৱা হৈছিল এই অপাৰেটৰ কেইটাৰ কথা আজি আমি ক'বলৈ লৈছোঁ কণ্ডিশ্যনেল অপাৰেটৰ সো কণ্ডিশ্যনেল অপাৰেটৰটো কি হয় কণ্ডিশ্যনেল অপাৰেটৰৰ দুটা সিম্বল আছে এটো কোৱেশ্চন মাৰ্ক আৰু কোলন এইটো কেনেকৈ ব্যৱহাৰ হয় কণ্ডিশ্যনেল অপাৰেটৰটো আমি চাই লওঁ ইয়াৰ সিনট্যাক্সটো চাওঁ প্ৰথমতে আমি এটো কেনেকৈ হ'ব তাৰ এক্সপ্ৰেছনটোৰ যেটো সিনট্যাক্স এটো এটা হ'ব কি ভেৰিয়েবল তাৰ পিছত ইয়াতে এটা থাকিব কণ্ডিশ্যন এটা থাকিব তাৰ পিছত কোৱেশ্চন মাৰ্ক এটো এটা অপাৰেটৰ তাৰ পিছত এক্সপ্ৰেছন 1 এক্সপ্ৰেছন কোলন এক্সপ্ৰেছন 2 সেমিকোলন এটো হ'ব তাৰ কণ্ডিশ্যনেল অপাৰেটৰছ থকা এটা এক্সপ্ৰেছন য'ত লেফট সাইডত কি থাকিব ভেৰিয়েবল থাকিব এতিয়া এই কণ্ডিশ্যনটো কি হ'ব পাৰে ৰিলেচনেল এক্সপ্ৰেছন হ'ব পাৰে লজিকেল এক্সপ্ৰেছন হ'ব পাৰে এতিয়া আমি চাওঁ এই কেনেকৈ এক্সিকিউট কেনেকৈ কৰিব সদায় কি কৰে এছাইনমেণ্ট যেতিয়া ষ্টেপ এছাইনমেণ্ট যেতিয়া অপাৰেটৰ থাকে এছাইনমেণ্ট অপাৰেটৰৰ ৰাইট সাইডৰ যেটো পাৰ্টখিনি আগতে ইভালুৱেট কৰে আগতে এক্সিকিউট কৰে গতিকে ফাৰ্স্ট কি কৰিব কণ্ডিশ্যনটো এই কণ্ডিশ্যনটো চেক কৰি চাব কণ্ডিশ্যনটো যদি ট্ৰু পায় কি কৰিব এক্সপ্ৰেছন 1 2 এক্সিকিউট কৰিব আৰু এইটো এক্সিকিউট কৰি তাৰ ৰিজাল্টটো ক'ত থব ভেৰিয়েবলত থব আৰু যদি এই কণ্ডিশ্যনটো ফলছ পায় ফলছ পালে কি কৰিব এই এক্সপ্ৰেছন 2 2 এক্সিকিউট কৰিব আৰু তাৰ ৰিজাল্টটো এটা ভেৰিয়েবলত এই ভেৰিয়েবলত থৈ দিব এতিয়া আমি এটা এক্সাম্পল এটা চাওঁ suppose x is equal to a condition 7 greater than 5 question mark 3 into 2 colon 4 minus 2 এটি যদি চাওঁ গতিকে ইয়াতে কি আছে এই কণ্ডিশ্যনটো এটা ৰিলেচনেল এক্সপ্ৰেছন এটা এটা এৰিথমেটিক এক্সপ্ৰেছন গতিকে আমি চাওঁ এই কণ্ডিশ্যনটো ট্ৰু নে ফলছ 7 greater than 5 এটো ট্ৰু যদি ট্ৰু হয় ই ফাৰ্স্ট এক্সপ্ৰেছনটো এক্সিকিউট কৰিব তাৰ মানে কি হ'ব x is equal to 3 into 2 that is কি কৰিব x ৰ ভ্যালুটো 6 হ'ব এটো হ'ল কি হ'ল কণ্ডিশ্যনেল অপাৰেটৰ এনেকৈ এক্সিকিউট কৰে এতিয়া আমি আকৌ এটা এক্সাম্পল চাওঁ সাপোজ কি হয় এইটো যদি এনেকৈ থাকিলে হয় 7 less than 5 এটো কণ্ডিশ্যনটো কি ফলছ যদি এটো ফলছ হয় তেতিয়া আমাৰ কি এক্সিকিউট কৰিব আপোনালোকে চাব এটো কি এক্সিকিউট কৰিব সেকেন্ড এক্সপ্ৰেছন এক্সিকিউট কৰে সেকেন্ড এক্সপ্ৰেছনটো এক্সিকিউট কৰে মানে x is equal to 4 minus 2 that is x is equal to 2 গতিকে x ৰ ভ্যালু কি হ'ব ইয়াতে 2 হ'ব গতিকে এনেকৈ কি হয় কণ্ডিশ্যনেল অপাৰেটৰ এক্সিকিউট কৰে আৰু এই কণ্ডিশ্যনেল অপাৰেটৰ আমি পিছত পাম ইফ এলছ যেটা পাওঁ তাতে গম পাম এই ইফ এলছৰ সলনি আমি কণ্ডিশ্যনেল অপাৰেটৰ ইউজ কৰিব পাৰোঁ আৰু কণ্ডিশ্যনেল অপাৰেটৰ ইফ এলছৰ সলনি যদি কণ্ডিশ্যনেল অপাৰেটৰ ইউজ কৰোঁ তাৰ কি হয় এটো কনসাইজ হয় ছুটিকে লিখিব পাৰি এনেকৈ আমি ইফ এলছৰ সলনি আৰু আমি কি কৰিব পাৰিম তাৰ এক্সিকিউশন স্পীডৰ তো বেশি হয় কিন্তু আমি যেতিয়া ইফ এলছ লিখি হয় পিছত পাওঁ আমি এনেকৈ লিখাতকৈ আমি ইফ এলছ লিখিলে বুজাত ইজি হয় যদি কোনোবা বেলেগ প্ৰগ্ৰামাৰে চাই সেইটো তাৰ ষ্টেটমেণ্টখিনি তেতিয়া বুজাত ইজি হয় এইটো বাৰু চিম্পল এটা কণ্ডিশ্যনেল অপাৰেটৰ থকা ষ্টেটমেণ্ট ঠিক আছে এতিয়া আমি নেক্সট চাওঁ অপাৰেটৰৰ বিটৱাইজ অপাৰেটৰ এটা চাওঁ বিটৱাইজ অপাৰেটৰ আপোনালোকে নিশ্চয় বুজি পাইছে বিটৱাইজ অপাৰেটৰ এতিয়া বিটৱাইজ আমি এই ওয়ার্ডটোতে গম পাইছো এই অপাৰেটৰে কি কৰে বিট লেভেলত তাৰ কাম কৰে মানে তাৰ কি হ'ব কি যি তাৰ অপাৰেন্ট এটাক কি কৰি লয় হি কনভাৰ্ট কৰি ল'ব এইটো ল্যাঙ্গুৱেজৰে কনভাৰ্ট কৰি ল'ব বেলেগকে কনভাৰ্ট কৰাৰ আগতে কি এই অপাৰেটৰ কেটা এক্সিকিউট কৰাৰ আগতে অপাৰেন্ট কেটা
অপাৰেটৰ কেটা কি কৰিব কনভাৰ্ট কৰিব বিট লেভেলত যেনে আমি কেটামান বিট ওয়াইজ অপাৰেটৰ যদি যেনে এটো বিট ওয়াইজ অর সো বিট ওয়াইজ অর বা আমি এনেকে দিব পাৰো এটো দিব পাৰো বা এটো দিব পাৰো একেই কথা the bitwise or to can be execute হয় suppose আমার যদি এনেকুৱা একটা স্টেটমেন্ট থাকে x is equal to 4 2 ইয়াৰ ৰিজাল্টটো কি হ'ব 4 bitwise operator or to ৰিজাল্টটো কি হ'ব কি কৰিব 4 টো আমি বাইনারি 4 টো এটা ডেসিমেল গতিকে ডেসিমেল কনস্ট্যান্ট তাক বাইনারি কনস্ট্যান্ট লৈ কনভার্ট কৰিব 4 টো আমি কৰিলে বাইনাৰি কি হ'ব 1 0 0 আৰু 2 টো যদি কনভার্ট কৰো এটো কি হ'ব 1 0 এটা অর বুলি ক'লে ইয়াৰে যিকোনো এটা এটি আমি এটো কেনেকে এটো আগতে কি কৰিব 4 টো কনভার্ট কৰি ললে 2 টো কনভার্ট কৰি ললে বাইনারি ইকুইভ্যালেন্ট তাৰ গতিকে 1 আৰু এই 0 ৰ কি হ'ব ইয়াৰে যিকোনো এটা 1 হলে ৰিজাল্টটো 1 হ'ব আদাৰৱাইজ ৰিজাল্টটো 0 যিকোনো এটা বা দুয়োটাও 1 হ'ব পাৰে গতিকে ইয়াতে কি হয় আমি যেনেকৈ লজিক্যাল অৰত যেটো পাইছিলো তাত আমি ঠিক একেদৰে ইয়াতে আমাৰ হ'ব গতিকে ইয়াতে 0 0 মানে এটো 0 হ'ব যিকোনো এটা 1 0 1 1 ইয়াতে কোনে মানে আমাৰ আমি 0 দিব পাৰো গতিকে 1 0 1 হল গতিকে এটো কি পাম এটা যিকোনো এটা 1 এই বিট দুটাৰ যিকোনো এটা 1 হলে ৰিজাল্টটো 1 বা যিকোনো এটা 1 মানে দুটা 1 হলেও 1 হ'ব গতিকে ৰিজাল্টটো কি পাম 1 1 0 এইটোৰ বাইনাৰি ইকুইভ্যালেন্ট কিমান এটো 4 to 6 গতিকে এইটোৰ বাইনাৰি ইকুইভ্যালেন্ট কি হ'ব x is equal to 6 হ'ব হল এতিয়া যদি এইটো এনেকুৱা হয় এইটো যদি এনেকুৱা হয় 6 6 ৰ কি হ'ব 1 1 0 আৰু আমি লৈছো 7 7 ৰ কি হ'ব 1 1 1 এতিয়া যদি এইটো হয় 6 or 7 এইটো ৰিজাল্ট কি হ'ব x এটো 1 6 ৰ এটো হ'ব 1 1 0 বাইনারি ইকুইভ্যালেন্ট 7 ৰ বাইনারি ইকুইভ্যালেন্ট 1 1 1 গতিকে 0 1 1 1 1 1 1 1 1 গতিকে এইটো হ'ব 7 তাৰ বাইনারি এই বাইনারিটো ডেসিমেল ইকুইভ্যালেন্ট হ'ব 7 গতিকে এইটো বুজিব নালাগে এইটো দেখা পাই আমি এইটো প্লাস হ'ব এইটো নহয় গতিকে কি কৰিব ই তাৰ বিট লেভেলত এইকাৰণে বিটৱাইজ অপাৰেটৰ বুলি কোৱা হয় তাৰ বিট লেভেলত ই কনভাৰ্ট কৰি ল'ব কনভাৰ্ট কৰি লৈ তাৰ অপাৰেচনটো কৰিব ইয়াতে যেহেতু যিকোনো এটা 1 হলেও 1 দুটা 1 হলেও ৰিজাল্টটো আলটিমেটলি 1 গতিকে এইটো হল বিটৱাইজ অৰ অপাৰেটৰ আমি আপোনালোকে এইটো লিখি ল'ব চাব পজ কৰি ভিডিওটো আৰু কিবা প্ৰবলেম থাকিলে আমাক কমেন্ট কৰিব বুলি আশা কৰিছো নেক্সট আমি চাওঁ bitwise here bitwise and operator গতিকে bitwise and বুলি ক'লে কি হ'ব bitwise and এটো আমি চাইছো 4 2 এটুকো কি কৰিব বিট লেভেলত কনভার্ট কৰি ল'ব 4 মানে 1 0 0 2 মানে 1 0 ইয়াতে যদি কি হয় n বুলি ক'লে দুয়োটা 1 হলেহে তাৰ ৰিজাল্টটো কি হ'ব 1 হ'ব গতিকে আদাৰৱাইজ ৰিজাল্টটো 0 হ'ব 0 0 এটো 0 1 0 1 তথাপিতো 0 ইয়াতে কোনো নাই মানে কি আমি 0 লিখিব পাৰো 1 0 তেতিয়াও 0 তাৰ মানে এটো আলটিমেটলি কি হ'ব 0 হ'ব x is equal to ইয়াতে হ'ব 0 সৰি এটো bitwise and operator তাৰমানে bitwise and ত কি হয় দুটা 1 হলে ৰিজাল্টটো 1 হ'ব অন্যথা ৰিজাল্টটো কি হ'ব 0 হ'ব এটা 1 হলে নহব হল এটো and bitwise
আমি আৰু এটা চাও বেলেগ বিটৱাইজ 7 6 সৰি 7 বিটৱাইজ এন্ড 6 গতিকে 7 বুলি ক'লে কি হ'ব 7 ৰ আমাৰ বাইনাৰী ইকুইভ্যালেন্ট এটো আৰু 6 ৰ বাইনাৰী ইকুইভ্যালেন্ট 1 1 0 গতিকে এটা 1 0 দুটা 1 1 দুটা 1 1 গতিকে এইটো কি হ'ব 6 গতিকে x ৰ ভ্যালু কি হ'ব x is equal to 6 এটো হ'ল বিটৱাইজ এন্ড অপাৰেটৰ এতিয়া আমি নেক্সট চাও বুজি পাইছা নিশ্চয় আমি নেক্সট চাও বিটৱাইজ এটো বিটৱাইজ এক্সক্লুসিভ অর সো বিটৱাইজ এক্সক্লুসিভ অৰত কি হ'ব আমি লৈছো এটো 7 সৰি 7 6 এটো লও গতিকে 7 ৰ ইকুইভ্যালেন্ট কি হ'ব 1 1 1 6 ৰ ইকুইভ্যালেন্ট 1 1 0 গতিকে অর বুলি ক'লে এক্সক্লুসিভ অর বুলি ক'লে কি হ'ব যদি ইহতৰ ভ্যালু ডিফাৰেন্ট থাকে তেতিয়া যদি ডিফাৰেন্ট হয় ভ্যালু কেটা যদি ডিফাৰেন্ট হয় বেলেগ বেলেগ হয় যদি তেতিয়া কি হ'ব 1 হ'ব গতিকে এটো 1 এটো 0 গতিকে 1 সেম হলে সেম যদি হয় দুটা সেম হলে কি হ'ব এটো 0 হ'ব ডিফাৰেন্ট হলে 1 গতিকে এটো সেম হৈছে 1 সৰি এটো 0 এটো সেম হৈছে 0 আলটিমেটলি এইটোৰ ডেসিমেল ইকুইভ্যালেন্ট কিমান হ'ব 1 হ'ব গতিকে ডেসিমেল ইকুইভ্যালেন্ট 1 মানে এইটোৰ ৰিজাল্ট কিমান হ'ব x is equal to 1 আকৌ কৈছো আমি প্ৰথমতে কি কৰিলাম বাইনাৰী লৈ কনভাৰ্ট কৰিলাম বাইনাৰী লৈ কনভাৰ্ট কৰি লোৱাৰ পিছত যদি তাৰ যেটো তাৰ বিট দুটাৰ ভ্যালু দুটা যদি ডিফাৰেন্ট থাকে তেতিয়া কি হ'ব এটো 1 হ'ব আৰু যদি বিট দুটা সেম থাকে এটো 0 হ'ব এতিয়া আমি চাও নেক্সট বেলেগ এটা চাব পাৰো আমি 4 2 যদি চাও আমি গতিকে এটো আগত লিখা পিছত লিখাৰ মাজত কোনো ডিফাৰেন্স নাথাকে ইয়াতে কি হ'ব আমাৰ যেটো ক্ৰম বিনিময় যেটো বিধি মানে সেইটো বিধিটো মানি চলিব কমিউনিটিভিটিটো গতিকে এটো যদি আমি 4 লও 4 ৰ কি হ'ব 4 ৰ বাইনাৰী 1 0 0 আৰু 2 ৰ বাইনাৰী ইকুইভ্যালেন্ট 1 0 গতিকে এটো কি হ'ব ডিফাৰেন্ট সৰি এটো সেম 1 ডিফাৰেন্ট 0 সেম ডিফাৰেন্ট 1 সৰি এটো সেম হৈছে 0 ডিফাৰেন্ট হৈছে 1 ডিফাৰেন্ট হৈছে 1 গতিকে এটো কিমান হ'ব 4 হ'ব তাৰ বাইনাৰী সেম হৈছে 0 ডিফাৰেন্ট 1 ডিফাৰেন্ট 1 গতিকে x is equal to এটো কি হ'ব এটো 4 হ'ব গম পালে এটো বিটৱাইজ এক্সক্লুসিভ অর আমি কলো এটা আমি চাও বিটৱাইজ অপাৰেটৰ আৰু বিটৱাইজ এটো অপাৰেটৰটো এটো অপাৰেটৰ বিটৱাইজ দুটা গ্ৰেটাৰ দেন সিম্বল রাইট শিফট গতিকে এই বিটৱাইজ রাইট শিফটটো কেনেকৈ হ'ব কি কৰে যে বিটক শিফটিং কৰে কেনেকৈ x is equal to সে 3 আছে 3 2 এটো কি প্ৰথমটো হ'ল এটো কাক শিফট কৰিব এটো প্ৰথমটো কাক শিফট কৰিব দা অপাৰেন্ট এটো যেটো অপাৰেন্ট থাকে সেই অপাৰেন্টটো যেটো অপাৰেন্টক শিফট কৰিব সেই অপাৰেন্টটো আৰু এটো হ'ল নাম্বাৰ অফ বিটস এটো হ'ল নাম্বাৰ অফ বিটস কিমানটা বিটস টু বি শিফটেড কিমানটা বিট হি শিফট কৰে আৰু অপাৰেন্ট টু বি শিফটেড যেটো অপাৰেন্টক শিফট কৰে হেতু প্ৰথমতে থাকিব আৰু যিমানটা বিট শিফট কৰিব হেতু পিছত থাকে
গতিকে আমি এটো লিখিম 3 ৰ যেটো বাইনাৰি ইকুইভ্যালেন্ট 3 ৰ বাইনাৰি ইকুইভ্যালেন্ট কি হ'ব 1 1 যদি 3 ৰ বাইনাৰি ইকুইভ্যালেন্ট 1 1 হয় আকৌ 0 দিও বা জি দিও এটো কি কৰিব শিফট কৰিব এটা ফার্স্ট শিফট করতে কি হ'ব 0 1 1 এই 1 টু কি কৰিব ই ডিসকার্ড কৰিব নেক্সট এই ফার্স্ট শিফট নেক্সট আৰু এটা শিফটত কি কৰিলে 1 আহিল এই 1 টু ই ডিসকার্ড কৰিব গতিকে আলটিমেটলি কি পালো আমি 0 পালো গতিকে এই ইয়াৰ ৰিজাল্টটো হ'ব xc is equal to 0 হৈছে আমি এটা বেলেগ এটা নাম্বাৰ লৈ চাব পাৰো এখিনি বুজি পাইছে নিশ্চয় আমি নাম্বাৰটো অলপ ডাঙৰ নাম্বাৰ লৈছো 7 2 এটি 7 মানে 7 ৰ ইকুইভ্যালেন্ট বাইনাৰি ইকুইভ্যালেন্ট 1 1 1 কিমানটা বিট শিফট কৰিব দুটা বিট শিফট কৰিব গতিকে ফার্স্ট শিফট কৰোতে 1 1 1 এই 1 টু ডিসকার্ড হয় নেক্সট টাইম শিফট কৰোতে 1 1 এই 1 টু আহিল এই 1 টু ডিসকার্ড হয় এইটো ডিৰেকচনত শিফট কৰিব ৰাইট সাইডত শিফট কৰিব গতিকে থাকিল এখন থাকিল কিমান 1 থাকিল গতিকে xc is equal to এইটো হ'ব 1 গতিকে এইটো হল বিটওয়াইজ রাইট শিফট এনে আমি নেক্সট চাও বুজি পাইছে নিশ্চয় বিটওয়াইজ আমি চাম লেফট শিফট গতিকে বিটওয়াইজ লেফট শিফটত কি হ'ব সিমিলার এটো অপোজিট হ'ব x আমি লৈছো এটো 4 2 লৈছো আৰু 4 ৰ বাইনাৰি ইকুইভ্যালেন্ট আমি কিমান লম বাইনাৰি ইকুইভ্যালেন্ট 1 0 0 এইফালে লাস্ট এলাইন হৈ আছে ৰাইট সাইডে আৰু আমি কিমানটা শিফট কৰিম এটা শিফট কৰি এবাৰ শিফট কৰোতে এইটো 1 টু ইয়াতে আহিল 0 0 আৰু ইয়াত কি বহাই লব 0 বহাই লব তাৰ পিছত আৰু শিফট কৰিছো 1 0 0 0 0 তাৰ মানে এইটো শিফট কৰোতে এইটো হল এইটো মানে কিমান হ'ব আজি আমাৰ xc is equal to আমাৰ এইটো 4 এইটো 8 0 1 2 3 4 2 to the power 4 মানে 16 হ'ব গতিকে এইটোৰ ভ্যালুটো হ'ব 16 বুজি পাইছে গতিকে লেফট শিফটত এইটো হ'ব ফার্স্ট হোল অপাৰেন্টটো যাক আমি শিফট কৰিম যাক ঠেলিম কোনফালে বাওফালে আৰু নেক্সটটো হল নাম্বাৰ অফ বিটস নাম্বাৰ অফ পজিশন কিমানটা পজিশন আমি ঠেলিম শিফট কৰিম বাওফালে সেইটো হল ইয়াত থাকিব গতিকে এইটো আমি গম পালো কি বিটওয়াইজ লেফট শিফটত কি হয় নাম্বাৰটো ইনক্রিজ হয় আৰু বিটওয়াইজ রাইট শিফটত নাম্বাৰটো ডিক্রিজ হয় নাম্বাৰটো কমি যায় ঠিক আছে এতিয়া বিটওয়াইজ লেফট শিফট রাইট শিফট পালো আৰু এটা আছে আমাৰ বিটওয়াইজৰ বিটওয়াইজ নট গতিকে এই বিটওয়াইজ নটটো কেনেকুৱা হ'ব যদি বিটওয়াইজ নটটো suppose x not আমি লিখিছো এটো set 3 এটো হ'ব তাৰ অপোজিটটো হ'ব অপোজিট মানে এতিয়া বিটওয়াইজ নটটোৰ ক্ষেত্ৰত এটো যদি কি হয় আমি সরি 4 বিট বুলি ধৰু 4 বিট 4 চাৰিটা বিট বুলি ধৰু 1 1 এটো 0 0 গতিকে নট 3 এটো অপোজিট হ'ব অপোজিট মানে এটো 1 1 0 0 হ'ব কি হ'ব 0 to 1 হ'ব 1 to ঠাইত 0 হ'ব এটো হল বিটওয়াইজ নট অপাৰেটৰ গতিকে xc is equal to এটো কিমান হ'ব 8 4 12 এটো যদি আমি 4 বিট বুলি কওঁ এটো 4 বিট বুলি যদি 8 বিট হয় 8 বিট মানে ইয়াতে কিমান এটা 7 বিট যদি ধৰু 7 বিট মানে 1 টা সাইন বিট থাকে গতিকে
বিটৱাইজ নটটো হ'ল এনেকুৱা নেক্সট আমি অপাৰেটৰ চাওঁ আৰু কিছুমান স্পেচিয়েল অপাৰেটৰ আছে স্পেচিয়েল অপাৰেটৰ আছে যেনে এটা কমা অপাৰেটৰ আছে কমাটো আমি ইউজ কৰি আছো কমা অপাৰেটৰ সো কমা অপাৰেটৰটো কেনেকুৱা হ'ব কমা অপাৰেটৰটো আমি চাই লওঁ suppose x is equal to a5 b7 a plus b এটো কেনেকৈ এক্সিকিউট কৰিব এগুলা কমা আছে এগুলা এক্সিকিউট কৰিব কেনেকৈ ফার্স্ট ই 8 5 টলে বিট 7 হ'ব তাৰ পিছত a b টো স্টোর কি কৰিব প্লাস কৰিব a plus b কৰি 12 পালে সেই 12 টো কত হ'ব x ত স্টোর কৰিব 12 টো কত আহিব x ত স্টোর কৰিব এটো হল কমা অপাৰেটৰ গতিকে আমি এই কমা অপাৰেটৰটো ইয়াতে গম পালো আৰু কমা অপাৰেটৰ আমি কত ইউজ কৰিছো ইন্টিজাৰ সাপোজ ভেৰিয়েবল ডিক্লেৰেচন x y z আমি যেতিয়া মোর দেন ওয়ান ভেৰিয়েবল ডিক্লেয়াৰ কৰো তেতিয়াও কমা অপাৰেটৰটো ইউজ কৰিছো ব্যৱহাৰ কৰিছো একেলগে যদি বহুত কেইটা ভেৰিয়েবল ডিক্লেয়াৰ কৰো বা এনেকুৱা ধৰণৰ x y z c = 7 এইবিলাকৰ ক্ষেত্ৰতো আমি কি কৰিছো কমা অপাৰেটৰটো ইউজ কৰিছো গতিকে আমি কমা অপাৰেটৰটো গম পালো স্পেচিয়েল অপাৰেটৰৰ ভিতৰত আৰু এটা আমি অপাৰেটৰ চাই লওঁ স্পেচিয়েল অপাৰেটৰৰ আপোনালোকে এইখিনি নিশ্চয় বুজি পাইছে কিবা থাকিলে আমাক কমেন্ট কৰিব আমি যিমান পাৰি আপোনালোকক দিবলৈ হেল্প কৰিবলৈ যত্ন কৰিম আপোনালোকৰ সমস্যা যিমান পাৰি সলভ কৰিবলৈ আমি যত্ন কৰিম মাত্ৰ আপোনালোকে কি কৰিব যদি ভিডিঅ'বিলাক ঠিক লাগে ভাল লাগে তেতিয়া শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো গতিকে আমি চাওঁ নেক্সট আৰু স্পেচিয়েল অপাৰেটৰ এটা কি আছে সাইজ অফ অপাৰেটৰ সাইজ অফ অপাৰেটৰটো কি হ'ব সাপোজ আমি কি কৰিছো ইন্টিজাৰ x আৰু n লৈছো ফ্লোট y লৈছো ক্যাৰেক্টাৰ z লৈছো এতিয়া কি কৰে আমি যদি লিখো x is equal to size of small letter of size of x নহয় n is equal to size of x এই সাইজ অফ অপাৰেটৰে কি কৰে নাম্বাৰ অফ বাইটস অকুপাইড বাই দ্য ভেৰিয়েবল সেই ভেৰিয়েবলটোই যিমান বাইট অকুপাই কৰে সেই অকুপাই কৰা ভেৰিয়েবলটোৰ যিটো সাইজ থাকিব মেমৰিত সেইটো কি ৰিটাৰ্ণ কৰি দিয়ে সেইটো দি দিয়ে যেনে আমি জানো কি ইন্টিজাৰে কি বাইট লয় 2 বাইটস অকুপাই কৰে মেমৰিত আমি যেতিয়া ভেৰিয়েবল এটা ইন্টিজাৰ টাইপৰ ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰো ক্যারেক্টারে কি করে 1 বাইট করে ফ্লোটে কিমান বাইট করে 4 বাইটস করে যদি ডাবল হয় 8 বাইট হয় এনেকে বেলেগ বেলেগ ডাটা টাইপে বেলেগ বেলেগ ধৰণৰ কি কৰে সাইজ মেমৰি অকুপাই কৰে দখল কৰি থাকে এতিয়া আমি চাও n is equal to size of x গতিকে এই x টোৰ ডাটা টাইপটো কি ইন্টিজাৰ সো ইন্টিজাৰে আমি জানো 2 বাইটস অকুপাই কৰে গতিকে ইয়াতে n ৰ ভ্যালু n is equal to কি হ'ব 2 হ'ব বুজি পাইছে নিশ্চয় এতিয়া যদি n is equal to size of আমি কি কৰো size of y কৰো y ডাটা টাইপটো কি ফ্লোট গতিকে ফ্লোটে কিমান বাইট অকুপাই কৰে 4 বাইট অকুপাই কৰে গতিকে n is equal to এই ক্ষেত্ৰত n is equal to কিমান হ'ব 4 হ'ব n is equal to আমি যদি লিখো size of z তেতিয়া n ৰ ভ্যালু কিমান হ'ব z মানে কি ক্যাৰেক্টাৰ টাইপৰ n ৰ ভ্যালু হ'ব 1 যেহেতু ক্যাৰেক্টাৰে 1 বাইট অকুপাই কৰে মেমৰিত মানে ৰেমত গতিকে n ৰ ভ্যালু 1 তাৰ মানে আমি গম পালো কি সাইজ অফ অপাৰেটৰে কি কৰিব এটা ভেৰিয়েবলৰ কি যিমান স্পেচ অকুপাই কৰে মেমৰিত সেই স্পেচটোৰ নাম্বাৰ অফ যেটো বাইটস থাকে কিমান বাইট অকুপাই কৰে সেই বাইটটো আমাক বা ভেৰিয়েবলটো এই ৰিটাৰ্ণ কৰি দিয়ে ভেৰিয়েবলটো ভ্যালুটো এসাইন কৰে
গতিকে আমি কি পালো আমি এতিয়ালৈকে বিভিন্ন অপাৰেটৰখিনি আমি সি ল্যাঙ্গুৱেজৰ যিখিনি অপাৰেটৰ সেইখিনি পালো আপোনালোকে নিশ্চয় আৰম্ভণিৰ পৰা অপাৰেটৰখিনি ভালকে চাই ল'ব আমাৰ বহুকেইটা ভিডিঅ'ত আমি অপাৰেটৰখিনি দি দিছো নেক্সট আমি কি কৰিম এটা সি ল্যাঙ্গুৱেজৰ কাৰণে আমি নেক্সট এলগৰিথম আৰু ফ্লোচাৰ্টটো আমি কথা ক'বলৈ আমি কম এলগৰিথম আৰু ফ্লোচাৰ্টৰ ওপৰত সংক্ষেপে আৰু কিয় প্ৰয়োজন এলগৰিথম আৰু ফ্লোচাৰ্ট গতিকে সেইটোৰ কাৰণে আপোনালোকে নেক্সট ভিডিঅ'টো চাব এইটো ভিডিঅ' আপোনালোকে কিবা থাকিলে আমাক কমেণ্ট কৰিব গতিকে আজিলৈ ইমানতে এৰিছো ধন্যবাদ